Hello students, আজি আমি English গ্ৰামাৰৰ এটা important topic পঢ়িম যেটো হৈছে conjunction. তোমালোকে already parts of speechৰ কথা শুনুতে conjunctionৰ কথা শুনিছিলা কিন্তু ইয়াত আমি conjunction খিনি ভালকে একাৰণে পঢ়িছো তাৰ কাৰণটো হৈছে যে তোমালোকে conjunction use কৰি কেতিয়াবা কি কৰিব লগা হয় sentence বিলাক combine কৰিব লগা হয় combined sentenceত তোমালোকে conjunction use কৰিব লগা হয় বা sentence makingত তোমালোকৰ use হয় বা তোমালোকৰ যেতিয়া এটা wordক তোমাক sentence লিখিব দিয়ে তেনেকুৱা ধৰণৰ বিলাকত use হয় গতিকে বহুত ক্ষেত্ৰত conjunction বিলাক আমি use কৰি থাকো তোমালোকক গ্ৰামাৰৰ টপিক হিচাপে conjunction হয়তো নিদিব পাৰে কিন্তু তোমালোকে যদি conjunction শিকা তেতিয়া হলে তোমালোকৰ কি লাভ হয় জানানে এই conjunction খিনি help লৈ বা conjunction খিনি use কৰি তোমালোকে কি কৰিব পাৰিবা ইংলিশ গ্ৰামাৰৰ বিভিন্ন ধৰণৰ sentence বা তোমালোকে sentence making হওক sentence combining হওক তেনেকুৱা ধৰণৰ গুটেবিলাক কৰিব পাৰিবা এতিয়া আহা আমি চাও what do you mean by conjunction and what are the types of conjunction and how do we use them এটা introduction of conjunction মই কি লিখিছো তোমালোকে কি কৰিবা মই লিখা কথাখিনি তোমালোকে লিখি যাবা তেতিয়া হলে তোমালোকৰ কি হ'ব একেলগে নোট টু প্ৰিপেয়াৰ হৈ যাব আৰু তোমালোকৰ লগত যেতিয়া এই বস্তুখিনি থাকিব তেতিয়া তোমালোকৰ পঢ়িবলৈ সহজ হ'ব এতিয়া চোৱা মই কি কৈছো যে conjunctions are used to join clauses phrases and words together for constructing sentences মানে sentence construct কৰিবৰ কাৰণে conjunction বিলাক আমি use কৰো আৰু এই conjunction বিলাকে কি কৰে clause বিলাক join কৰে বা phrase বিলাকক join কৰিব বা wordক join কৰিব আমাৰ এটা sentence কেনেকে হয় এটা sentence হ'বলৈ হলে আমাক কি লাগিব কিছুমান word লাগিব আৰু সেই word বিলাক কি হ'ব লগ লাগি meaningfully যেতিয়া লগ লাগিব তেতিয়া আমি এটা sentence পাও ফুটবল প্লে আই এনেকে বুলি কলে আমাৰ জানো sentence টো হ'ব জানো মই ফুটবল খেলু I ফুটবল প্লে এনেকে জানো আমাৰ sentence বিলাক হয় তেনেকে তো আমাৰ sentence নহয় গতিকে আমাৰ sentence বোৰ সদায় কি হ'ব লাগিব meaningful হ'ব লাগিব I play football তাৰ এটা কি আছে পুৰা এটা ফৰ্ম আছে যেটো ফৰ্মত আমি sentence টো পুট কৰিব লাগিব বা লিখিব লাগিব বা ক'ব লাগিব এতিয়া তোমালোকে ইয়াত কি দেখিছা যে sentenceৰ যিবিলাক word আছে সেইবিলাক আমি লগ লগাও কি অকল I play football নিচিনা এটো sentence নাথাকে I play football and also cricket তেতিয়া মই কি কৰিলো ফুটবল আৰু ক্ৰিকেট এই দুটা word লগ লগাবৰ কাৰণে আৰু শব্দটো ব্যৱহাৰ কৰিছো আমি আসামিজত আৰু ইংলিশত আমি কি লিখিছো are also এনেকুৱা ধৰণৰ sentence word বিলাক আমি use কৰো and these words are known as conjunction That this is what conjunctions make a link between or among the words or groups of words to other parts of the sentence. মানে conjunction কি কৰে link কৰে এটা relation build up কৰে link কৰিব দুটা wordৰ মাজত নহলে বহুত wordৰ মাজত নহলে group of wordৰ লগত group of word হেতু হ'ব পাৰে বা group of wordক বেলেগ এটা পাৰ্টৰ sentence টোৰ বেলেগ পাৰ্টটোৰ লগত কি কৰিব পাৰে link লগাব পাৰে and show a relationship between or among them between বা among এটো কাৰণে দিছে কাৰণ between বুলি ক'লে আমি দুটা বস্তুৰ ক্ষেত্ৰত বুজিম আৰু among বুলি ক'লে আমি কেবাটাও বস্তুৰ মাজত যদি বুজাও তেতিয়া আমি among বুলি কম গতিকে between among words groups of words other parts of the sentence এইখিনি হলে আমি কি কম যেতিয়া লিংক কৰিব তাক আমি কি কম conjunction বুলি কম the example চোৱা the first example is Alex and Robin are playing together Alex আৰু Robinে কি কৰিছে একেলগে খেলিছে ইয়াত তোমালোকে কোনটো conjunction বুলি কবা Alex is playing Robin is playing কিন্তু এই দুটা sentence আমি লগ লগাইছো Alex and Robin are playing together বুজি পালানে Alex আৰু Robinে একেলগে খেলা বুজাবৰ কাৰণে আমি যেটো লগ লগালো এই and টো আমাৰ কাৰণে কি হ'ব conjunction হ'ব গতিকে তোমালোকে এই পিছত চোৱা Alex plays well but Robin plays better than him ইয়াত কি হ'ব এই but Alex plays well but এই দুটা sentence আমি কি কৰিলো লগ লগালো গতিকে আমি কি ইউজ কৰিলো but ইউজ কৰিলো হেতু এটা কি হ'ব conjunction হ'ব I play cricket and Robin plays football ইয়াত কি হ'ব
ইয়াত যোনটো হ'ব তোমালোকে কবা এই দুটা তোমালোকে মোক জনাবা when he was sick I went to see him এটো আকৌ কি হ'ব ইয়াত কি হ'ব তোমালোকে যদি চোৱা ইয়াত when হ'ব মই তোমালোকক অলৰেডি কৈ দিছো যে ইয়াত when হ'ব এতিয়া গতিকে তোমালোকে এটা বস্তু দেখিছা and but এইকিটা কি হৈছে দুটা বস্তু বুজাবৰ কাৰণে হৈছে দুজন মানুহৰ কথা কবলে when টো কিন্তু অকমান বেলেগকে ইউজ হৈছে গতিকে প্ৰতিটো কনজাংশন একে নহয় কনজাংশন যে অকল and আৰু but এই হ'ব হেতু নহয় গতিকে আমি জানিব লাগিব কোনটো কনজাংশন আমি কোট ইউজ কৰো কোনটো কনজাংশনৰ ইউজ কেনেকুৱা বা আমি কেনেকে ইউজ কৰো that should be known to you গতিকে এতিয়া আমি চাম টাইপস অফ কনজাংশন number 1 coordinating conjunction number 2 correlative conjunction আৰু subordinating conjunction এই তিনিটা different parts ত আমি কি পাইছো conjunction of পাইছো three different types of conjunction এতিয়া আমি এটা এটাকে ইয়াৰ ডিসকাস কৰিম তোমালোকৰ যদি কিবা ডাউট থাকে তোমালোকে মোক সুধি যাবা এতিয়া সোৱা coordinating conjunction first যেটো আছে coordinating conjunction coordinate কৰা কিবা এটা বস্তু coordinate কৰা মানে লগ লগোৱা কি কৰে join two words দুটা word join কৰে দেখিছানে the job of a coordinating conjunction is to join two words দুটা word join কৰে বা দুটা phrase join কৰিব পাৰে নহলে independent clause কিছুমান join কৰিব পাৰে which are parallel in structure কিয়তি একে ধৰণে মানে কামটো যেতিয়া চলি থাকিব তেতিয়া সেই কামটোত আমি কি কৰিম দুটা এনেকুৱা ধৰণৰ আমি সেন্টেন্স লগাম দুটা ওয়ার্ড হ'ব পাৰে দুটা ফ্ৰেজ হ'ব পাৰে তেনেকুৱা ধৰণৰ আমি স্ট্ৰাকচাৰ লগাম আৰু 7টা কোঅৰ্ডিনেটিং কনজাংশন হেতু মনত ৰাখিবা 7 নাম্বাৰস অফ কোঅৰ্ডিনেটিং কনজাংশনস আৰ देयर আৰু মোস্ট কমন এনেকুৱা নহয় যে অকল 7টা কোঅৰ্ডিনেটিং কনজাংশন আছে কিন্তু these 7 are the most common coordinating conjunction আৰু তোমালোকৰ হয়তো এক্সাম পাৰপজত যদি পঢ়াও তেতিয়াও এইকেইটা তোমালোকে জানিলে that is enough এতিয়া মই ইয়াত তোমালোকক কেইটামান এক্সাম্পল দি দিম you must try writing sentences by using all these 7 coordinating conjunction তোমালোকে এই 7টা coordinating conjunction ইউজ কৰি তোমালোকে সেন্টেন্স বনাবলৈ চেষ্টা কৰিবা ফাৰ্স্ট এক্সাম্পল টো চোৱা we went to the stadium and enjoyed the cricket match দুটা সেন্টেন্স কি আছে সিমিলাৰিটি আছে we went to the stadium enjoyed the cricket match তেনেকে বুলি কোৱাত কৈ আমি কি লিখিছো মাজতে আমি এনেকে লিখিব পাৰিলো হেতেন we went to the stadium we enjoyed the cricket match দুটা সেন্টেন্স আমি কি কৰিছো লগ লগাইছো আৰু কিহেৰে লগ লগাইছো এই এন্ডেৰে আমি লগ লগাইছো গতিকে এন্ড ওয়ার্ড টু ইয়াতে কি হৈছে কোঅৰ্ডিনেটিং কনজাংশন কাৰণ ই কি কৰিছে দুটা সেন্টেন্সক আমাৰ কি কৰিছে লগ লগাইছে তাৰ পাছত মানে ইন্ডিপেন্ডেন্ট ক্লজ বুলি তুমি ক'ব পাৰা do you want an ice cream or chocolate দুটা ওয়ার্ড লগ লগাইছে আইসক্রিম নে চকলেট do you want an ice cream তোমাক আইসক্রিম লাগে নে চকলেট লাগে হি যে নে বুলি কও আমি অসমীয়াত হেতুৱে ইয়াতে কি হৈছে or do you want an ice cream or chocolate মানে আইসক্রিম আৰু চকলেট এই দুটা ওয়ার্ডক কিহে লগ লগাইছে or do you want an ice cream and chocolate হেতু কিন্তু তোমালোকে ক'ব নোৱাৰা ইয়াত তোমালোকে and লিখিব নোৱাৰা কাৰণ দুইটাৰ ভিতৰত যিকোনো এটা বুজাইছে সেই কাৰণে আমি কি দিছো or go away and never come back go away and never come back মানে go away এটা বেলেগ ফ্ৰেজ এটো এটা বেলেগ ফ্ৰেজ গতিকে এই দুটা যেতিয়া লগ লগাইছে আমি কি ইউজ কৰিছো and ইউজ কৰিছো গতিকে go away and never come back এই দুটা সেন্টেন্সক লগ লগাওতে আমি and ইউজ কৰিছো go away এই কথাটো আৰু never come back দুটা একেটা বস্তুৱে মানে সেই কাৰণে আমি and লিখিছো or নহব মানে এটো নহলে এটো হেতু নহয় দুইটাই কাম কৰিব লাগিব go away and never come back ইয়াতো দুইটাই কাম হৈছে গতিকে এই দুটা একে কাম মানে সেই কাৰণে আমি and লিখিছো and টো কেতিয়া হয় যেতিয়া একে কাম এটা কৰে or কেতিয়া হয় যেতিয়া কমপ্লিটলি ডিফাৰেন্ট কাম হয় তেতিয়া আমি or বুলি কম এতিয়া কোঅৰ্ডিনেটিং কনজাংশনৰ তোমালোকৰ এটা আইডিয়া হৈছে তোমালোকে but লগোৱাও সেন্টেন্স ইয়াৰ আগতে পাইছা মই or and but এইকেইটা তোমালোকে পালা বাকি for nor so yet এইকেইটা তোমালোকে লগাই কি কৰিবা সেন্টেন্স বনাবলে চেষ্টা কৰিবা correlative conjunction বিলাকে কি কৰে correlative ই কি কৰে সোৱা correlative conjunction uses a set of words in a parallel sentence structure to show a contrast or to compare the equal parts of the sentence ইয়াৰ কি কৈছে
মানে কিবা এটা স্পেশাল কানেকশন থাকিব লাগিব সেই সেন্টেন্স কেইটাৰ সেই ওয়ার্ড কেইটা কি হয় কম্পেয়ার কৰিবৰ কাৰণে ইউজ কৰা হয় কেতিয়াবা কিছুমান সেন্টেন্স আছে অকমান মানে কেনেকুৱা হ'ব কম্পেয়ার কৰে মানে সেন্টেন্সটোত ইয়াত এক্সাম্পলত মই তোমালোকক ভালকে বুজাব পাৰিম এই বস্তুটো চোৱা neither Alex nor Robin can play baseball neither Alex nor Robin ইয়াত neither nor ইউজ কৰিছো দুটা ইউজ হৈছে আৰু ইয়াত কি আমি দেখাইছো কম্পেৰিজন টা দেখাইছো বা তোমালোকক কৈছো যে neither Alex nor Robin বুলি কওঁতে কি বুজাইছে Alex আৰু Robin ইহঁত দুইটাই খেলিব নোৱাৰে বুজাইছে গতিকে আমি কি কৰিছো আমি কোৰিলেশন টা আছে মানে দুইটাৰ মাজতে ইহঁত দুটাৰ মাজত এটা কি আছে কোৰিলেশন আছে আৰু ইহঁতে এই সেন্টেন্সটোৰ এটা মিনিং দিছে কম্পাৰেটিভ মিনিং এটা দিছে যে neither Alex nor Robin Alexe পাৰে Robine নোৱাৰে এনেকুৱাও নহয় কিন্তু দুইটাই মানে সেই কামটো কৰিব নোৱাৰে তেনেকুৱা এটা মিনিং বুজাইছে নেক্সট টু সোৱা ইয়াত তোমালোকে এক্সাম্পল বিলাক দেখিছাই but also either or neither nor both and not but whether or এনেকুৱা বিলাক মানে whether or এইবিলাক তোমালোকে যেতিয়া আমি ৰিপৰ্টেড স্পিচ কৰিম তেনেকুৱা বিলাকত তোমালোকে প্ৰায় পাবা এতিয়া সোৱা I want both ice cream and 7 I want both ice cream and chocolate এটো 7 টো আসলতে এটা ভুল হৈছে sorry 7 to nalage de eto printing mistake hoy gol typing mistake hol asolote I want both ice cream and chocolate mane ice cream o lagibo mok chocolate o lagibo yada ko tumar I want ice cream and chocolate teneke likhibo parile heten tetia amar ki holeten ki asila agor to coordinating conjunction holeten jeneke do you want an ice cream or chocolate ice cream lage na chocolate lage হেইটো বস্তু দুটা মাজত যদি আমি অর লিখো এন্ড লিখো কিন্তু ইয়াতে আমি এন্ড লিখিছো কিন্তু বোথ এন্ড লিখিছো এই যে বোথ এন্ড কইছো এটো চাব লাগিব আমি বোথ আৰু এন্ড দুইটা একেলগে ইউজ হৈছে গতিকে আই ওয়ান্ট বোথ আইসক্রিম এন্ড চকলেট এটো হ'ব কোৰিলেটিভ মানে মোক আইসক্রিম এন্ড চকলেট দুইটাই লাগিব যেটা এমফেসিস কৰিছে সেই বস্তুটো যে আইসক্রিম এন্ড চকলেট বোথ আই নিড देम বোথ গতিকে তেতিয়া আমি কি কৰিছো হেতু কি বুলি কৈছো কোৰিলেটিভ কনজাংশন ইটো হিতুৰ লগত ৰিলেশন আছে he ate not only ice cream but also the chocolate not only but also হেতু আমি তেনেকে ইউজ কৰো but also ইয়াত কি হৈছে but also বুলি কওঁতে বা not only বুলি কওঁতে এবিলা কি হ'ব কোৰিলেটিভ কনজাংশন মানে অকল আইসক্রিমে নহয় চকলেটও লাগিব অকল আইসক্রিমে নহয় চকলেটও খালে হে তেনেকুৱা কম্পেৰিজন যে হৈছে কন্ট্ৰাস্ট দেখাইছে বা কম্পেৰিজন হৈছে বা একে ধৰণৰ ৰিজন বুজাইছে তেনেকুৱা বিলাকত কি হৈছে হেবিলাক কি হয় he ate not only the ice cream but also the chocolate মানে এনেকুৱা বিলাকত আমি কি ইউজ কৰিছো কোৰিলেটিভ কনজাংশন subordinating conjunction next to আহিলে number 3 type to hoise subordinating conjunction ইয়াৰ আগতে আমি কি কি শিকিলো এটা coordinating conjunction আমাৰ হৈ গল correlative হৈ গল এতিয়া subordinating বিলাক কেনেকুৱা হয় a subordinating conjunction joins elements of an unparalleled sentence structure এবাৰ কিন্তু sentence to unparalleled মানে একে ধৰণৰ sentence কিন্তু এবাৰ নহব এবাৰ দুটা unparalleled sentence কম্বাইন কৰিবৰ কাৰণে এটা কি হয় এটা মানে ইনকমপ্লিট থাকে এটা ডিপেন্ডেন্ট থাকিব আৰু এটা ইন্ডিপেন্ডেন্ট ক্লজ থাকিব তোমালোকে অলৰেডি মই যেটা তোমালোকক কমপ্লেক্স সেন্টেন্স বুজাইছিলো তাত তোমালোকক কৈছিলো কোনবোৰ ইন্ডিপেন্ডেন্ট ক্লজ আৰু কোনবোৰ ডিপেন্ডেন্ট ক্লজ তাত তোমালোকে গম পাইছিলা ইয়াত সোৱা এতিয়া মই তোমালোকক এক্সাম্পলত ভালকে বুজাইছো before we left home I had my breakfast before we left home I had my breakfast I had my breakfast এটো কি হ'ব এটো পার্ট হৈছে independent clause তোমালোকে যদি সোৱা কেলে কলো independent clause বুলি কৈছো কাৰণ এই সেন্টেন্সটোৰ কাৰণে তোমালোকক এটা এটো সেন্টেন্স I had my breakfast মানে মই ব্ৰেকফাষ্ট খালো অলৰেডি হেতু বুজাইছে আৰু তাক বুজিবৰ কাৰণে তোমালোকক আৰু বেলেগ হেল্প দৰকাৰ নাই কিন্তু মই যদি সেন্টেন্স এটা কম before we left home ই জানো ডিপেন্ডেন্ট হয় এতিয়া ইন্ডিপেন্ডেন্ট হয় জানো এই সেন্টেন্সটো কমপ্লিট তো নহয় before we left home এই পার্টটো কি হয় কমপ্লিট নহয় কমপ্লিট যে নহয় সেই কাৰণে আমি ইয়াক কি বুলি কওঁ ডিপেন্ডেন্ট ক্লজ আনৰ ওপৰত ডিপেন্ডেন্ট হৈ আছে ডিপেন্ডেন্ট ক্লজ এই বস্তুটো তোমালোকে বুজি পাব লাগিব যে ডিপেন্ডেন্ট আৰু ইন্ডিপেন্ডেন্ট ক্লজ থকা কাৰণে আমি ইহতক কি বুলি কওঁ unparalleled sentence বুলিও কোৱা হয়
আৰু সেই কাৰণে ইহতক আমি লগাবৰ কাৰণে কেনেকুৱা ধৰণৰ সেন্টেন্স বিলাক ওয়ার্ড বিলাক ইউজ কৰিছো দেখিছানে ইয়াৰ এক্সাম্পলত চোৱাচোন after how then when although if that where বহুত আছে মই গুটেকিটা এবাৰ পঢ়ি দিছো as in order that though which as much as তাৰপাছত unless while because provided until who whom before since what whoever whomever গতিকে এইবিলাক বা whenever এইবিলাকো হ'ব পাৰে গতিকে এইবিলাক কি হৈছে subordinating clause subordinating conjunction subordinating বুলি কৈছে coordinating বা correlating নহয় coordinating হওঁতে কি আছিলে দুটা sentence লগ লগাইছিলে correlating হওঁতে দুটা word থাকিব দুটা wordৰ মাজত relation থাকিব আৰু গোটেই sentence টো তিহতে কি কৰিব লগ লগাব ইয়াত আকৌ কি হৈছে দুটা সেন্টেন্স লগ লগাইছে ঠিকই কিন্তু সেন্টেন্স কেইটা এবাৰ প্যাৰালেল নহয় সেম মিনিং বুজোৱা নাই সেন্টেন্স কেইটাৰ এটাত ইন্ডিপেন্ডেন্ট ক্লজ আছে আৰু এটাত কি আছে ডিপেন্ডেন্ট ক্লজ আছে গতিকে সেই বস্তুটো ইয়াত তোমালোকে চাব লাগিব আৰু এইবিলাক কেনেকৈ ইউজ হয় বিফোৰ উই লেফট হোম মানে মই ঘৰ এৰাৰ আগতে তেনেকে কৈ দিলে আমাৰ ডিপেন্ডেন্ট হৈ আছে আমাক আৰু কিবা এটা লাগে আই had my breakfast আৰু তোমালোকৰ যদি এনেকুৱা থাকিলে হেতেন এটো এটা মানে কমপ্লেক্স সেন্টেন্স হৈ আছে we left home I had my breakfast দুইটা কেনেকুৱা সেন্টেন্স দুইটাৰ কোনো ধৰণৰ মানে similarities নাই দুইটা সেন্টেন্স লগ লগাবলে we left home and I had my breakfast এনেকে কৰিলে আমাৰ সেন্টেন্সটোৰ মিনিংটো কমপ্লিট নহয় কিন্তু before we left home বুলি কোৱা লগে লগে আমাৰ কি হৈ গল বিফোৰটোৱে কি বুজাই দিলে যে ঘৰৰ পৰা যোৱাৰ আগতে আমি ব্ৰেকফাষ্ট খাই গৈছিলো সেই বস্তুটো বুজালে গতিকে সেন্টেন্সৰ মিনিংটো আমাৰ কমপ্লিট হৈ গল তাৰপাছত সোৱা provided they come we can start class today Tuesday মানে সিহতে যদি আহে তেতিয়া মানে আমি কি কৰিব পাৰো টিউজডে আমাৰ ক্লাসটো স্টার্ট কৰিব পাৰো provided মানে দিয়া হৈছে যে তেওঁলোক আহিব মানে সেইদিনাখন they come we can start class Tuesday এবিলাক কি হয় কমপ্লিট মানে তোমাৰ মিনিংটো নুবুজায় এইখিনিয়ে কমপ্লিট বুজাব কিন্তু এই they come বুলি কলে provided they come বুলি কলে এই সেন্টেন্সটো কমপ্লিট নহব when he was washing my car তেতিয়া কি হল আমি বুজাব লাগিব বেলেগ এটা সেন্টেন্স দি মানে he was washing my car I went to the store দুইটা সেন্টেন্স প্যাৰালেল হয় জানো দুইটা সেন্টেন্স কমপ্লিটলি বেলেগ কিন্তু when কৰি দিয়াৰ লগে লগে এটা কমপ্লিট মিনিং আহি গল দেখিছানে যেতিয়া মই গাড়ীখন ধুই আছিলো যেতিয়া হি মোৰ গাড়ীখন ধুই আছিল তেতিয়া মই কলৈ গৈছিলো দোকানলৈ গৈছিলো বুজি পালানে বস্তুটো দুটা মানে কমপ্লিটলি আনপ্যাৰালেল বা ইন্ডিপেন্ডেন্ট ডিপেন্ডেন্ট ক্লজ মিক্স হৈ থাকিলে তেতিয়া আমি সেন্টেন্স লগ লগাবৰ কাৰণে কি ইউজ কৰিব লাগে subordinating conjunction even though the weather was horrible they still went outside এটো কমপ্লিট হৈ আছে কিন্তু even though বুলি কোৱা লগে লগে আমাৰ কি হৈ গল although even though এইবিলাক আমি ইউজ কৰিব পাৰো যদিও মানে বতৰটো বেয়া আছিল তেতিয়াও মানে সিহতে উলাই গলে বৰষুণ দি থাকিলে কেতিয়াবা ঘৰৰ পৰা উলাই গলে কয় যে ইমান বতৰ বেয়া থকা সত্ত্বেও মানে উলাই গল গতিকে এনেকুৱা ধৰণৰ বিলাক বুজাবৰ কাৰণে আমি যিবোৰ word ইউজ কৰিছো সেইবিলাক before provided when even though এইবিলাক হৈছে কি subordinating conjunction গতিকে তোমালোকে কি কৰিবা এই কনজাংশন খিনি ইউজ কৰি যিমান কনজাংশন মই দিলো এতিয়ালৈকে সেইবিলাক ইউজ কৰি তোমালোকে সেন্টেন্স বনাই মোক দেখুৱাবা তাৰপিছত আহিলে কনজাংশন বিলাকৰ কোঅৰ্ডিনেটিং কনজাংশন আৰু একেলগে এতিয়া মই সাম আপ কৰি দেখাইছো কোঅৰ্ডিনেটিং কনজাংশন কোনবিলাক ফৰ এণ্ড নৰ বাট অৰ য়েট সো এইবিলাক আছিলে কি কোঅৰ্ডিনেটিং তাৰপাছত কোৰিলেটিভ কি আছিলে আইদাৰ অৰ নট অনলি বাট অলসো নাইদাৰ নর বোথ এণ্ড এইবিলাক আছিলে কোৰিলেটিভ মানে দুটাটো থাকিব আৰু সাবঅৰ্ডিনেটিং বিলাক কোঅৰ্ডিনেটিং বিলাক ডাইৰেক্ট হৈ আছে মানে বস্তুটো দুটা সেন্টেন্স আমি ডাইৰেক্ট লগ লগাইছো কিন্তু সাবঅৰ্ডিনেটিং বিলাক অকমান বেলেগ ধৰণৰ তোমালোকে পাইছা যে এটা কমপ্লিট থাকিব সেন্টেন্স আৰু এটা কি থাকিব ইনকমপ্লিট সেন্টেন্স থাকিব after he came to our house after he had come to our house I went এনেকুৱা ধৰণৰ মানে আহাৰ পাছত মই গলো এনেকুৱা ধৰণৰ সেন্টেন্স বিলাকত তুমি কি কৰিবা subordinating conjunction ইউজ কৰিবা গতিকে subordinating conjunction coordinating conjunction correlative conjunction এইবিলাক ইউজ কৰি আমি সেন্টেন্স বিলাকক কি কৰিব পাৰো কম্বাইন কৰিব পাৰো গতিকে এইখিনি শিকাৰ পাছত এতিয়া আমি কি কৰিব পাৰিম
সেন্টেন্স কম্বাইনিংটো ভালকৈ শিকিব পাৰিম ইয়াৰ পাছত মই তোমালোকক সেন্টেন্স কম্বাইনিং শিকাম আৰু তোমালোকৰ ভয়েসৰো কমপ্লিট হোৱা নাই গতিকে মই ভয়েসৰো সেইখিনি কমপ্লিট কৰাম আৰু লগে লগে তোমালোকৰ নেৰেশনো ষ্টাৰ্ট কৰাম গতিকে আমি গোটেইখিনি যদি সাইমালটেনিয়াছলি এতিয়া গৈ থাকে তেতিয়া হলে তোমালোকৰ একো অসুবিধা নহয় মাজতে আমাৰ অলপ ভিডিওস বিলাক দিয়াত অলপ দেৰি হৈছিল কাৰণ কিছুমান বিশেষ কামৰ কাৰণে দুই এটা ভিডিও আমি দিব পৰা নাছিলো কিন্তু এতিয়াৰ পৰা তোমালোকৰ আকৌ কন্টিনিউ হৈ থাকিব ৰেগুলাৰলি পাই থাকিবা আৰু তোমালোকৰ যি ডাউটস আছে সেইবিলাক তোমালোকে জনাবা আৰু মানে যিমানখিনি কৰিবলৈ দিয়া হয় ভালকৈ কৰি থাকিবা